মাতি অনাৰ মূল কাৰণটো হ'ল চিলড্ৰেন পাৰ্ক নিৰ্মাণ আৰু তাত গছ এডাল কটাক লৈ পেলাই যিখিনি বাক বিতণ্ডা হৈছে এই বাক বিতণ্ডাৰ ক্ষেত্ৰত আমি অলপ স্পষ্টীকৰণ দিব বিচাৰিছোঁ কাৰণ এই গছডাল কটাৰ ক্ষেত্ৰত আমি জ্যেষ্ঠ নাগৰিক তাৰোপৰি চিলড্ৰেন পাৰ্কৰ যিখিনি তত্ত্বাৱধায়ক আমি এই আটাইখিনিয়ে জড়িত হৈ আছোঁ ইতিমধ্যে ভুৱা এটা ৰিউমাৰ ওলাইছে যে ইয়াত ফৰেষ্টৰ মানুহ জড়িত হৈ আছে তেওঁলোকে কিবা লাভালাভ পাইছে এনেধৰণে কিছুমান তাতে ধৰ্ণা আদি কাৰ্যসূচীও লোৱা হৈছে আৰু এইখিনিৰ ক্ষেত্ৰত আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে আচলতে গছডাল কটাটো নিতান্ত প্ৰয়োজন আছিল বিপদজনক অৱস্থাত আছিল আৰু যিহেতু সেইদিনা বিট অফিচত বিষয়াগৰাকী নাছিল সেইকাৰণে তেওঁৰ কোনো আগতীয়া পাৰ্মিশ্যন নোলোৱাকৈয়ে কাটিব লগা হ'ল আৰু এইটো ভৰসা কৰি তেওঁলোকৰ পৰা আমি নিশ্চয় পাৰ্মিশ্যন পাম আৰু তাৰ কাৰণে কৰিব এইটোত আমাৰ নাৰায়ণ ডেকাক আমি আমাৰ ঘৰটোৰ বৰ্তমান চাবলৈ তেওঁক দায়িত্ব দিছিলোঁ পাৰ্কখন চোৱাৰ দায়িত্ব তেওঁ আছে সম্পাদকৰে গতিকে তেওঁ এই ক্ষেত্ৰত আগভাগ লৈছিল আৰু সিদ্ধান্তটো আমাৰ আটাইৰে আছিল আৰু এই ক্ষেত্ৰত যিখিনি ওলাইছে এটা কথা যে ইয়াতে ফৰেষ্টৰ মানুহ জড়িত হৈ আছে বা জ্যেষ্ঠ নাগৰিকসকলে কিবা নিজৰ লাভালাভৰ কাৰণে এই গছডাল কাটিলে এনেকুৱা কথাবোৰৰ ক্ষেত্ৰত আমি আমাৰ স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে ইয়াতে ফৰেষ্টৰো কোনো মানুহ জড়িত থকা নাই আৰু ইয়াতে কোনো জ্যেষ্ঠ নাগৰিক তেওঁলোকেও কোনো এটা লাভালাভৰ কাৰণে বিচৰা নাই বা পাৰ্ক পৰিচালনা সমিতিয়েও তেওঁলোকে ইয়াৰ পৰা লাভ পাব গছডাল যিহেতু বিপদজনকভাৱে হালি গৈছে তাৰ কাৰণে গছডাল কাটিবৰ কাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ কৰা সিদ্ধান্তটো বহুদিন আগৰ কিন্তু হঠাৎ সিদিনা 18 জানুৱাৰী হঠাৎ গছডাল বৰ বিপদজনকভাৱে হালি অহা আৰু প্ৰতিদিনেই ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ আগমন পাৰ্কলৈ হোৱা যদিও পাৰ্কখন এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আগমন কিন্তু চলিয়ে আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আহিয়ে থাকে সিহঁতে জোলনাত খেলিবলৈ পায় আৰু তাৰ কাৰণে গছডাল কটাটো অত্যন্ত প্ৰয়োজন আছিল আৰু তাৰ কাৰণে আমি অত্যন্ত আশা কৰিলোঁ যে নিশ্চয় ইয়াতে ফৰেষ্টৰ মানুহ আৰু সেইমতে আমি গছডাল কাটি দিলোঁ কাটি দি পেলাই আমি তাত টুকুৰা কৰি পেলাই ফৰেষ্টে যাতে পায় তাৰ কাৰণে থৈ দিলোঁ ফৰেষ্টে পালে তেওঁলোকক আমি জনালোঁ যে আমাৰ এনেকুৱা পৰিস্থিতিত আমি কাটিব লগা হ'ল এই বুলি পেলাই আমি আমাৰ ইয়াৰে স্থানীয় আমাৰ যিখিনি ওদালগুৰিত আমাৰ জিলাভিত্তিক যি থাকে তেওঁলোকক আমি জনালোঁ জনোৱাৰ পিছত কিন্তু হঠাৎ গম পালোঁ যে আমাৰ ইয়াতে এটা পেপাৰত নিউজ ওলাইছে যে ইয়াতে ফৰেষ্টৰ মানুহে কিবা ভাগ লৈছে কিবা লৈছে এইবিলাক কথা যিবিলাক উৰা বাতৰি বা তেওঁলোকে উৰা বাতৰিৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাক তেওঁলোকে বাতৰি পৰিৱেশন কৰিছে তাৰে স্পষ্টীকৰণ দিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আৰু আশা কৰোঁ যে আপোনালোকে এইখিনিত সহায় সহযোগ কাৰণ ইয়াত পাৰ্কখন হোৱাটো আমাৰ কাৰণে টংলাবাসীৰ কাৰণে এটা বহুত প্ৰয়োজনীয় বস্তু আছিল ইয়াতে চিলড্ৰেন পাৰ্ক নাই আৰু চিলড্ৰেন পাৰ্কৰ ভিতৰতে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ সভাগৃহটো হোৱাটো জিৰণি কোঠাটো হোৱাটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা এইকাৰণেই পাৰ্কত তাতে মাজতে এটা ৰাস্তা হ'ব ৰাস্তাত জ্যেষ্ঠ নাগৰিকে খোজকাঢ়িব পাৰিব সৰু ল'ৰা ছোৱালীকেইটা খেলি থকা অৱস্থাতো তেওঁলোকৰ চাৰিও এটা আমোদ পাব কাৰণ জ্যেষ্ঠ হোৱাৰ সময়তো মানুহৰ সেইটো এটা হাবিয়াস থাকে গতিকে এই আটাইখিনি যিখিনি আমাৰ উদ্দেশ্য যিটো উদ্দেশ্যত আমি গছডাল কাটিলোঁ এই উদ্দেশ্যটো আপোনালোকৰ ওচৰত পৰিষ্কাৰকৈ ক'ব বিচাৰিছোঁ আৰু আপোনালোকে আমি আশা কৰোঁ যে আপোনালোকে শুদ্ধ বাতৰি পৰিৱেশন কৰি এই ক্ষেত্ৰত আমাকো উপকৃত কৰিব আৰু ৰাইজৰ মনত যি ভুল ধাৰণা সেই ভুল ধাৰণাখিনি আপোনাৰ তাতে তাৰমানে কি হৈছে হয় এই যে ভিতৰ আৰু বাহিৰ এইটো প্ৰথমতেতো ভিতৰতে থাকে টুকুৰাবোৰ তাৰপিছতে বাহিৰত আনি পেলাই পেলোৱা হয় তাৰপিছতে নৰ্দমাত পেলোৱা হয় বাতৰি সম্প্ৰচাৰ হৈছিলে তাত তাতেই কৰিছে সেইখিনি ঠাইতে কৰিছে বেলেগ ঠাইততো কৰা নাই তাৰ গছডালৰ গোটেই নিকটতেই আছিলে গোটেই ওচৰতে আমাৰ এটা প্ৰচিডিউৰেল লেপছ হৈছে এইটো আমি স্বীকাৰ কৰোঁ যে প্ৰচিডিউৰেল লেপছ হৈছে এইটো আমাৰ জ্ঞাতও আছিল কিন্তু কেতিয়াবা
আমি কেতিয়াবা কেতিয়াবা ৱাইল্ড লাইফ বা আমাৰ যিবিলাক আমাৰ এনভাইৰনমেণ্টেল কথা এইবিলাকক আমি কেতিয়াবা বাস্তৱ ক্ষেত্ৰত কিহৰ কাৰণে আমি নিয়মবিলাক কৰোঁ আইনবিলাক আছে আমাৰ জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে আৰু যদি নিৰাপত্তাহীন হৈ পৰে যদি এটা সাপ এডাল খুটিবলৈ আহে তেতিয়াহ'লে সাপডালকতো কোব মাৰাৰ বাহিৰে বেলেগ উপায় নাথাকে আৰু যদিও আমি জানো ৱাইল্ড লাইফ একমতে আমি সাপডাল মাৰিব নোৱাৰো ঠিক তেনেধৰণে গছডালো আমাৰ দেখিলো আমাৰ সৰু সৰু আমাৰ অঞ্চলৰ কণ বাচ্চাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বিপদজনক হৈ পৰিছে তাৰ কাৰণে আমি সেই লেপছটো কৰিব লগা হ'ল আমাৰ সেই আইনটো আমি মানে আমাৰ এটা ভুল হ'ল আমাৰ মানিব নোৱাৰিলোঁ কৈছে যে ক'তো নাছিল কিন্তু মানুহবিলাক এইখিনি ওলোৱাতে আমি দুখ পাইছোঁ কাৰণ আমাৰ নিজৰ চাকৰি বাকৰি আছে আৰু আমিহে মানে কিবা লাভালাভ লোৱা বুলি পেলাই আপোনালোকে মানে বাতৰি পৰিৱেশন হৈছে বা মিডিয়াতো কোনোবাই বোলে লাইভো দিছে ফেচবুকত নেকত গতিকে এইখিনিতো আমি দুখ পাইছোঁ এইডাল আছিলে কদম গছ আৰু আমি ভাবিছিলোঁ কিজানি আমাক ফৰেষ্টে কিজানি এইবোৰ দিয়ে জ্যেষ্ঠ নাগৰিকৰ কিবা কি ডনেশ্যনে কৰে এইটোও ভাবিছিলোঁ কিন্তু ডনেশ্যনৰ কথাটো তেওঁলোকৰ আইনৰ গণ্ডিত পৰিলে আৰু নপৰিলেতো নাই কিন্তু আমাকতো আৰু সেইটো আইনৰ গণ্ডিত লৈ আহিব আমি এতিয়া ঠেলা হেঁচাইহে খালোঁ কাৰণ আমাৰ টংলাৰ যিখিনি বাতৰি পৰিৱেশন কৰিছে তেওঁলোকে অন্তত ভাবিব লাগিছিল যে ইয়াতে এটা পাৰ্ক এখন হৈছে এটা বৰ ভাল কথা হৈছে টংলাত জ্যেষ্ঠ নাগৰিকৰ ইমান দিনে কোনোদিনে ঘৰ নাই ক'তো নাই ইয়াতে আজি কালি ত'ত বহিব লগা হয় কোনোবা দিনা মটৰ শ্ৰমিকত বহিছোঁ কোনোবা দিনা বৰদলৈ ভৱনত বহিছোঁ কোনোবা দিনা সাহিত্যবাদ বহিছোঁ কেতিয়াবা মোৰ ঘৰত বহিছোঁ তাৰমানে জ্যেষ্ঠ নাগৰিক আৰু যেতিয়া মানুহ 50-60জন হয় তেতিয়া এখন ঘৰত কেইজন আহিবতো ঠিক নাই তেনেকুৱা গম পোৱা নাযায় কিমান অসুবিধা এতিয়া অন্তত আমি বহাৰ সুবিধা পাইছোঁ আমি বিভিন্ন মানুহৰ পৰা প্ৰতিশ্ৰুতি পাইছোঁ যে তেওঁলোকে আমাক ফাৰ্নিচাৰখিনিকে দিব চেয়াৰকে ইমানখিনি দিব আমাৰ এইটো তেওঁলোকে আনন্দ পাব লাগিছিল বা আদৰি ল'ব লাগিছিল কিয় আদৰি লোৱা নাই এইটোত আমি অলপমান তাজ্জব মানিছোঁ এইটো আগতে আমি নাজানো কাৰণ আমি তাতে ঘৰ বান্ধিবৰ কাৰণে আমাৰ বেছি দিন হোৱা নাই আজি আমাৰ 8 মাহমান হ'ল নেকি বাৰু 8 মাহ 7 মাহ এনেকুৱাহে হ'ল তাৰ আগতে সেইখন যিহেতু গোটেই সামাজিক বননীকৰণৰ ছ'চিয়েল ফৰেষ্ট্ৰি আণ্ডাৰত আছিলে তাতে কিমান গছ কটা আছিল বা কিমান গছ কি আছিলে জংঘল হৈ আছিল তাৰমানে গোটেইখন জংঘল এতিয়া পাৰ্ক হ'বৰ কাৰণে যেতিয়া এইবিলাক চাফা চুফা কৰিলে তেতিয়াহে সেইখন মানে এখন ঠাইৰ নিচিনা লাগিছে আগতেতো সম্পূৰ্ণ জংঘলে হৈ আছিলে এইখিনি পৰিত্যক্ত জংঘল এতিয়াও বিপদজনক হৈ আছে যদিহে ওপৰৰ ঠানিবিলাক এতিয়া আপোনালোকে গৈ পেলাই নিজেও এটা চাব পাৰে তাতে এতিয়াও মই আজি ৰাতিপুৱা গৈ পেলাই দেখিছোঁ ইমান ডাঙৰ ডাল এটা পৰিছে আৰু আমি চবেই আলোচনা কৰিছোঁ যে এইখিনি মানে আমি ক'ব লাগিব নহ'লেতো এই বাচ্চাবিলাকৰ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত